জামুগুৰিহাটৰ জয়সিদ্ধি দেলাইশ্ৰীত বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী সমাৰোহৰ সফল সামৰণি। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ নদুৱাৰণী আগান শীৰ্ষক গ্ৰন্থ উন্মোচন। জামুগুৰিহাটৰ জয়সিদ্ধিৰ দেলাইশ্ৰীৰ হেৰেম্বা খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহৰ সোমবাৰে সামৰণি পৰে। সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উপলক্ষে অন্তিম দিনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে। ইয়াৰ পাছতেই নদুৱাৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি কমল সিং বসুমতাৰীয়ে সভাপতিত্ব কৰা মুকলি সভাৰ কাৰ্যসূচীসমূহত আঁত ধৰে এলংবাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিৰাম বসুমতাৰীয়ে। মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বড়ো ভাষাৰে লিখিত নদুৱাৰণী আগান শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি কয়, জাতিৰ বড়ো ভাষাৰ বড়ো সাহিত্যৰ উন্নয়নৰ বাবে চিন্তা চৰ্চা হৈছে আৰু আগলৈ হ'ব। মই খালি এটা কথাই কওঁ, এটা জাতি আগবাঢ়ি যাবৰ হ'লে সেই জাতিটোৱে নিজৰ ভাষা সংস্কৃতি সাহিত্যক আগুৱাই লৈ যাব লাগিব। পৃথিৱীত অতীতে কিছুমান জাতি আছিল, বিশিষ্ট ব্যক্তিসকলে নিশ্চয় জানিব। ভাৰতবৰ্ষলৈ আহিছিলে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা। তাৰে তিনিটা জাতিৰ নাম কওঁ, শক, হুণ আৰু কুখান। আমি বুৰঞ্জী পঢ়োঁতে এই তিনিটা জাতিৰ বিষয়ে পঢ়িছিলোঁ। শক জাতিও শাসন কৰিছিলে, হুণও কৰিছিলে, কুখানও কৰিছিলে ভাৰতবৰ্ষে। কিন্তু বৰ্তমান সময়ত আমি শক জাতি কোনবিলাক, হুণ কোনবিলাক, কুখান কোনবিলাক আমি বিচাৰি নাপাওঁ। তাৰ কাৰণ এটাই, সেই জাতিসমূহৰ নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ সাহিত্য নাছিল। মই এইটোৱে ক'ব বিচাৰিছোঁ, যি জাতিৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰ থাকে, শ্ৰীবৃদ্ধি হয়, সেই জাতি এই পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকে। মুকলি সভাৰ মঞ্চখনিত যুৱক যুৱতীসকলে পৰিৱেশন কৰা বড়ো গোৰ্খাৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ গীত নৃত্য আদিৰ অনুষ্ঠানসমূহে সহস্ৰাধিক দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।